এইজোপা যে ইমান ধুনীয়াকৈ ফুলি আছে তুমি এইটো কাটি পেলাই এই আগটো কাটি এইটো ফুলপাহৰ সৈতে বটলত থৈ দিবা। মোৰ ভ্লগলৈ সকলোকে স্বাগতম। আশা কৰোঁ আপোনালোক ভালে আছে। আজি মই লৈ আহিছোঁ মোৰ দেওবাৰৰ বিশেষ দিনটোৰ অকণ সময়ৰ এটা ভিডিঅ'। হয়, খোৱাৰ পৰা উঠিয়ে দেওবাৰ দিনটোত যে কোনটো কাম প্ৰথমতে কৰিম কোনটো পিছত কৰিম এনেকুৱা হৈ যায়। ইয়াত দেখিছেনে এইজোপা কেইজোপামান আচলতে এয়া জবা ফুলৰ ডাল এয়া পানীত দি থৈছিলোঁ। এয়া চাওকচোন কি ধুনীয়াকৈ শিপা ওলাইছে। এইটো ছিজন গছৰ এনেদৰে শিপা উলিওৱাৰ খুব ভাল সময়। খুব যদি হাতত সময় নাথাকে মাটিত ৰুই থ'বলৈ তেতিয়া এনেদৰে পানীটো দি থ'ব পাৰি। আচলতে মই ফুলগছখিনি কেইবাজোপাও আনিছিলোঁ মই চতিয়াৰ সখীৰ ঘৰৰ পৰা আৰু কেইজোপামান নাৰ্চাৰীৰ পৰা আনিছিলোঁ। এয়া পটত ৰেডি কৰিছোঁ। ইয়াত দেখিছেনে আমি যে বন্তি জ্বলাওঁ সেই বন্তিৰ থাকি যোৱা সেয়া অংশবিলাক এনেদৰে ভাঙি লৈছোঁ। লৈ পেলাই টাবৰ তলৰ ফুটাকেইটা দি মাটি ৰেডি কৰি থৈছিলোঁ। গোবৰ মাটি এই চাহপাত সকলোখিনি মিলাই এয়া মই ৰেডি কৰি টাবত ভৰাইছোঁ। সঁচাকৈ আজিৰ দিনটোতে এইখিনি কৰিম বুলি ভাবি লৈছোঁ, নহ'লে যে অকণমানো সময় নাপাওঁ। খোৱাৰ পৰা উঠিয়ে আচলতে খোৱা বোৱাৰ কামখিনি কৰি ল'লোঁ। আমিতো মহিলাসকল জানেই ঘৰৰ চৌদিশ চাবলগীয়া হয়। চুলিও ধুলোঁ। চুলিখিনি মানে ভালদৰে আঁচুৰি ল'বলৈও মোৰ সময় নহ'ল, কাৰণ এইখিনি কামো দেৰি হৈ যাব। আকৌ ভাতৰ পৰ্বতো আছে। এয়া দেখিছে নাৰ্চাৰীৰ পট ব্লেডেৰে কাটি এয়া এজোপা এজোপাকৈ ফুলগছবিলাকে ৰোৱাত লাগি গৈছোঁ। এইখিনি কাম যে কৰোঁ অকণমান ভিডিঅ' নকৰাকৈও নোৱাৰোঁ, মন যায় যিহেতু ৰাখি থ'বলৈ। তাৰপিছত এইজোপাও ৰুইছোঁ। এইজোপা যিজোপা ৰুই আছোঁ সেইজোপা আচলতে শিপা নথকা ডাল। তাৰপৰাই হ'ব। এইজোপা জানো কি ফুল আপোনালোকে হয়তো নামটো জানিব। এইজোপা আকৌ মিনি ৰাবাৰ প্লেণ্ট। তাৰ কাৰণে এয়া দৈ আনো যে বাঁহ, সেই দৈ অনাৰ পটত ৰুবলৈ ৰেডি কৰিছোঁ। এইটো মগ, এইটো আমি গা ধোৱা এয়া মগটোতে বৰ ধুনীয়াকৈ এজোপা ফুল হয়। এইজোপা এয়া দৈ অনা পটটোতে এয়া ৰুলোঁ। ৰুই মানে অলপমান জীয়া উঠাৰ পিছত আকৌ ভালদৰে তাক ডাঙৰ পটত দিম। তাৰপিছত এইজোপা অকণমানিকা প্লেণ্ট এটাৰ কাৰণে এইটো দৈ অনা এটা বাঁহী আছিল, তাত অকণমান ডাঙৰ হ'বৰ কাৰণে জাষ্ট অলপমান দেখিছেনে কিমান আলফুলকৈ তাক ৰুবলগীয়া হৈছে। গছজোপা ইমান যে ভাল লাগে। আগৰ সেই অকণ পেলাই থ'লেই হয়। তাৰপিছত গছখিনি ৰুলেইতো নহ'ব। এই ৰুই পেলাই এইখিনিতে শাৰী পাতি লৈ তাতে অলপমান এয়া পানী দিলোঁ। এয়া পানী দি গছখিনি যোন জেগাত থ'লে সুবিধা হয়। এজোপা আচলতে পিছত ডাঙৰ হৈ যিহেতু চাদৰ ওপৰত দিম সেইকাৰণে তাত থৈছোঁ। এতিয়া এজোপা গছ যিহেতু শিপা অহা নাছিল বেজখনতে থৈছোঁ। তাৰপিছত ৰুলেইতো নহ'ব, এইখিনি আকৌ চাফা কৰিব লাগিব। এয়া গোটেইখিনি আকৌ শাৰী কৰি এয়া পানী ঢালি ঠাইখিনি চাফা কৰিছোঁ। চাফা কৰি যোনখিনি ফুল যোনখিনি জেগাত থ'লে সুবিধা হয় এইখিনি যিহেতু খুব কম সময়ৰ কাৰণে অলপ শিপা আহিব লাগিব ছাঁত থ'লোঁ। তাৰপিছত মগত দিয়া পটটোতে দেখিছেনে এয়া প্লেণ্টজোপা ইয়াতে দি হেং কৰি দিছোঁ। ইয়াতে এজোপা বৰ ধুনীয়াকৈ হ'ব, পিছত আপোনালোকক দেখুৱাম। তাৰপিছত ৰুই উঠা ফুলখিনি এয়া বেলকনিটোতে শাৰী পাতি এনেদৰে থ'লোঁ। উঠিয়ে যে গছখিনি ফুলখিনি দেখি ৰাতিপুৱা ইমান মনটো ভাল লাগে। স্কুলৰ পৰা আহিও এপাক ৰৈ ফুলখিনি চাইহে ভিতৰলৈ সোমাওঁ। মই সঁচাকৈ গছ গছনি ফুল বুলি ক'লে বহুত ভাল লাগে। যিকোনো বস্তু যেতিয়া গজালি মেলিব মই ৰ'বই নোৱাৰোঁ দেখোন, তাক ৰুই লৈহে মোৰ শান্তি হয়। জেগা কম কিন্তু তাতে এনেদৰে টাবত মই যিমানখিনি পাৰি এনেদৰে ৰুইছোঁ। এইটো চাওকচোন হাজাৰী জবা, কেনেদৰে যত্ন লওঁ ইয়াৰ বিষয়ে আপোনালোকক মই পিছত জনাম। এইটো দেখিছে মগটোতে কেনেকৈ দিলোঁ। তাৰপিছত কেইটামান জলকীয়া পুলি আৰু শাক পাচলিৰ গুটি আনি থৈছিলোঁ, সেইকেইটাও ভাবিছোঁ আজিয়ে ৰুই দিওঁ, নহ'লে মানে কৰোঁকৈ থাকিয়ে যায়। এয়া ক'লা জলকীয়াৰ পুলি এইকেইটা পুলিও এয়া এনেদৰে ৰুইছোঁ। কি হয় দেখা যাওক পিছত যেতিয়া এয়া জলকীয়া লাগিব আপোনালোকক দেখুৱাম। এইকেইটা ধনিয়া, তিয়ঁহ, তেনেদৰে লেচেৰা মাহ এনেকুৱা গুটি কেইটামানো কালি ৰাতি আচলতে তিয়াই থৈছিলোঁ। আজি দেওবাৰে মানে সকলোখিনি কৰিম বুলি। এইজোপা মোৰ পিংক কালাৰ জবা ফুল। মোৰ তাত পিংক, য়েল্ল', অৰেঞ্জ, হোৱাইট, মচু কালাৰ বহুতকেইটা কালাৰ আছে। পিছত আপোনালোকক ভালদৰে বাৰু দেখুৱাম। মোৰ বৌয়েও মোৰ পৰা ফুল অলপ নিম বুলি আজি আহিছে, তাকে অলপ দেখুৱাওঁ। আজিৰ পৰা মই ফুলনি বাগিচা ৰেডি কৰিম। আজিৰ পৰা তুমি ৰেডি কৰিবা, মোৰ পৰা গোটেইখিনি ল'লা আৰু। ৰত্নপুৰৰ ফুলে জাজৰি অঞ্চল গোটেই
জিলিকি থাকিব। আৰু এনে মান ধনিয়া আৰু এজোপা দিয়ক মান ধনিয়া এইজোপা যে ইমান ধুনীয়াকৈ ফুলি আছে, তুমি এইটো কাটি পেলাই এই আগটো কাটি এইটো ফুলপাহৰ সৈতে বটলত থৈ দিবা, ধুনীয়া লাগিব। মল্লিকা বৰা নাৰ্চাৰীৰ পৰা মই আজি 500 টকা বজাৰ কৰিলোঁ। ফুলসহ, জেতুকা সহ, ফুলৰ কলি সহ। হ'ব, ভাত এসাঁজ খুৱাই দিবা। বাই বাই। এনেদৰেই দেওবাৰৰ বিশেষ দিনটোত মোৰ এই আলহী ফুলকেইজোপাৰ এনেদৰে যতন ল'লোঁ। ইয়াৰ পিছত মই মোৰ বাকী ফুলখিনিৰনো কেনেদৰে যত্ন লওঁ, কি দিওঁ আপোনালোকক দেখুৱাম। ইয়াৰ পিছত বেলেগ এটা ভিডিঅ' লৈ। দেওবাৰ দিনটোত এইখিনিক বাদ দি আৰু বহু ধৰণৰ কামেই কৰিলোঁ, কিন্তু সকলোখিনি ভিডিঅ'ত অনা সম্ভৱ নহয়, সময়ৰ অভাৱ যিহেতু। আজিলৈ আহোঁ, ধন্যবাদ।